বিশ্বনাথ জিলা কংগ্ৰেছৰ বহুকেইজন অধ্যক্ষ আছে, বহুকেইটা ডিপাৰ্টমেণ্টৰ বহু ব্যক্তি আজি উপস্থিত ইয়াত আছে। আমি আজি ইয়াত আৰম্ভণিহে কৰিছোঁ। পৰৱৰ্তী সময়ত মই নিজৰ বিশ্বনাথতো বহু শতাধিক ব্যক্তিয়ে তাত যোগদান কৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে। পৰৱৰ্তী সময়ত তাতো যোগদান হ'ব আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু ব্যক্তিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব যে কোন কোন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানৰ কথাটোক লৈ পেলাই ক্ষুণ্ণ হৈ বা কংগ্ৰেছ দলৰ বৰ্তমান যিটো এটা সম্প্ৰদায়ৰ প্ৰতি যিটো মৰম চেনেহ বৃদ্ধি হোৱাক লৈ যিমান অসন্তুষ্টি হৈছে, সেই সকলো ব্যক্তি কংগ্ৰেছ দলৰ পৰা তেওঁলোক আঁতৰি কংগ্ৰেছৰ এটা বৃহৎ খহনীয়া হ'ব। ডেফিনেটলি আপোনালোকে দেখা পাব। ৰাতিয়ে কাম কৰি কোনো সুখত নাহে, কিন্তু আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ বিজেপিৰ যি সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়নৰ নদী যি আগবাঢ়ি গৈছে, গতিকে সেই যাত্ৰাত যাতে আমিও সহযোগী হ'ব পাৰোঁ, সেই মানসেৰে আজি ইয়াত উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৰে সহায় সহযোগিতাত আমি একেলগে আগুৱাই যাব পাৰিম। বিশ্বনাথ জিলা কংগ্ৰেছৰ বহুকেইজন অধ্যক্ষ আছে, বহুকেইটা ডিপাৰ্টমেণ্টৰ বহু ব্যক্তি আজি উপস্থিত ইয়াত আছে। আমি আজি ইয়াত আৰম্ভণিহে কৰিছোঁ। পৰৱৰ্তী সময়ত মই নিজৰ বিশ্বনাথতো বহু শতাধিক ব্যক্তিয়ে তাত যোগদান কৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে। পৰৱৰ্তী সময়ত তাতো যোগদান হ'ব আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু ব্যক্তিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব যে কোন কোন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানৰ কথাটোক লৈ পেলাই ক্ষুণ্ণ হৈ বা কংগ্ৰেছ দলৰ বৰ্তমান যিটো এটা সম্প্ৰদায়ৰ প্ৰতি যিটো মৰম চেনেহ বৃদ্ধি হোৱাক লৈ যিমান অসন্তুষ্টি হৈছে, সেই সকলো ব্যক্তি কংগ্ৰেছ দলৰ পৰা তেওঁলোক আঁতৰি কংগ্ৰেছৰ এটা বৃহৎ খহনীয়া হ'ব। ডেফিনেটলি আপোনালোকে দেখা পাব। ৰাতিয়ে কাম কৰি কোনো সুখত নাহে, কিন্তু আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ বিজেপিৰ যি সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়নৰ নদী যি আগবাঢ়ি গৈছে, গতিকে সেই যাত্ৰাত যাতে আমিও সহযোগী হ'ব পাৰোঁ, সেই মানসেৰে আজি ইয়াত উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৰে সহায় সহযোগিতাত আমি একেলগে আগুৱাই যাব পাৰিম। বিশ্বনাথ জিলা কংগ্ৰেছৰ বহুকেইজন অধ্যক্ষ আছে, বহুকেইটা ডিপাৰ্টমেণ্টৰ বহু ব্যক্তি আজি উপস্থিত ইয়াত আছে। আমি আজি ইয়াত আৰম্ভণিহে কৰিছোঁ। পৰৱৰ্তী সময়ত মই নিজৰ বিশ্বনাথতো বহু শতাধিক ব্যক্তিয়ে তাত যোগদান কৰিবৰ কাৰণে তেওঁলোকে ৰখি আছে। পৰৱৰ্তী সময়ত তাতো যোগদান হ'ব আৰু অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু ব্যক্তিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব যে কোন কোন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানৰ কথাটোক লৈ পেলাই ক্ষুণ্ণ হৈ বা কংগ্ৰেছ দলৰ বৰ্তমান যিটো এটা সম্প্ৰদায়ৰ প্ৰতি যিটো মৰম চেনেহ বৃদ্ধি হোৱাক লৈ যিমান অসন্তুষ্টি হৈছে, সেই সকলো ব্যক্তি কংগ্ৰেছ দলৰ পৰা তেওঁলোক আঁতৰি কংগ্ৰেছৰ এটা বৃহৎ খহনীয়া হ'ব। ডেফিনেটলি আপোনালোকে দেখা পাব। ৰাতিয়ে কাম কৰি কোনো সুখত নাহে, কিন্তু আজি এটা নতুন জীৱন আৰম্ভ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ বিজেপিৰ যি সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত যি উন্নয়নৰ নদী যি আগবাঢ়ি গৈছে, গতিকে সেই যাত্ৰাত যাতে আমিও সহযোগী হ'ব পাৰোঁ, সেই মানসেৰে আজি ইয়াত উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৰে সহায় সহযোগিতাত আমি একেলগে আগুৱাই যাব পাৰিম।